গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা গ্ৰীণ বাছৰ পচন্দ খুন্দাত থিতাতে মৃত্যু অটো চালকৰ গুৱাহাটীৰ খানাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা পৰিবহণ নিগমৰ CNG গ্ৰীণ বাছে মহতিয়াই নিয়ে ৰৈ থকা অটোক এই ভয়ংকৰ দুৰ্ঘটনাতে গুৰুতৰভাৱে আহত হয় আন দুজন লোক মহানগৰীৰ ৰাজপথত এইবাৰ গ্ৰীণ বাছৰ অটপালি গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ গ'ল অটো চালকৰ মহানগৰীৰ খানাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো পৰিবহণ নিগমৰ CNG গ্ৰীণ বাছে মহতিয়াই নিয়ে ৰৈ থকা অটোক বাছৰ পচন্দ খুন্দাত থিতাতে নিহত হয় অটো চালক হিতেশ কলিতা এই দুৰ্ঘটনাতে গুৰুতৰভাৱে আহত হয় আন দুজন লোকো বাছখন নিয়মীয়া ড্ৰাইভাৰে নচলাই পৰিচালকে চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ হৈছে AS202558 মহানগৰীৰ ৰাজপথত এইবাৰ গ্ৰীণ বাছৰ অটপালি গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ গ'ল অটো চালকৰ মহানগৰীৰ খানাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো পৰিবহণ নিগমৰ CNG গ্ৰীণ বাছে মহতিয়াই নিয়ে ৰৈ থকা অটোক বাছৰ পচন্দ খুন্দাত থিতাতে নিহত হয় অটো চালক হিতেশ কলিতা এই দুৰ্ঘটনাতে গুৰুতৰভাৱে আহত হয় আন দুজন লোকো বাছখন নিয়মীয়া ড্ৰাইভাৰে নচলাই পৰিচালকে চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ